আজি আমাৰ শিকিবলগীয়া প্ৰথম প্ৰশ্নটো হৈছে হুইচ বাৰ্ড নেভাৰ মেক্স এ নেষ্ট ইন ইটছ লাইফ। এই প্ৰশ্নটোত সুধিছে কোনটো চৰাইয়ে জীৱনত কেতিয়াও বাহ সাজিব নোৱাৰে। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ককচ। কোকিল চৰাইয়ে জীৱনত কেতিয়াও বাহ সাজিব নোৱাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ৱেৰ ইজ দি ক্লিনেষ্ট ৰিভাৰ অফ ইণ্ডিয়া লোকেটেড। এই প্ৰশ্নটোত সুধিছে ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ নদীখন ক'ত অৱস্থিত। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মেঘালয়। ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ নদীখন মেঘালয়ত অৱস্থিত। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ফৰ হাউ মেনি ইয়াৰ্ছ ডাজ এ বেবী এলিফেণ্ট ড্ৰিংক ইটছ মাদাৰ্ছ মিল্ক। এই প্ৰশ্নটোত সুধিছে হাতী পোৱালি এটাই মাকৰ গাখীৰ কিমান বছৰ পান কৰে। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 2 years। হাতী পোৱালি এটাই মাকৰ গাখীৰ 2 বছৰ পান কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। পিপল অফ হুইচ কাণ্ট্ৰি লাইক টু কিপ ডগছ দি মষ্ট। এই প্ৰশ্নটোত সুধিছে কোনখন দেশৰ মানুহে কুকুৰ পোহপাল দিবলৈ বেছি ভাল পায়। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি আমেৰিকা। আমেৰিকা দেশৰ মানুহে কুকুৰ পোহপাল দিবলৈ বেছি ভাল পায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ফ্ৰুইট বিকামছ পয়জনাছ হোৱেন কেপ্ট ইন দি ৰেফ্ৰিজাৰেশ্যন। এই প্ৰশ্নটোত সুধিছে কোনটো ফল ফ্ৰিজত ৰাখিলে বিষাক্ত হৈ পৰে। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৱাটাৰমেলন। তৰমুজ নামৰ ফলটো ফ্ৰিজত ৰাখিলে বিষাক্ত হৈ পৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ইন হুইচ কাণ্ট্ৰি ওৱান ইজ পুট ইন জাইল ফৰ ৱেৰিং ছাফ্ৰন কালাৰ। এই প্ৰশ্নটোত সুধিছে কেশৰ ৰং পিন্ধাৰ বাবে কোনখন দেশত কাৰাগাৰত ভৰোৱা হয়। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পাকিস্তান। কেশৰ ৰং পিন্ধাৰ বাবে পাকিস্তান দেশত কাৰাগাৰত ভৰোৱা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ বাৰ্ড ফিডছ মিল্ক টু ইটছ য়াং। এই প্ৰশ্নটোত সুধিছে কোনটো চৰাইয়ে পোৱালিক গাখীৰ খুৱায়। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বেটছ। বাদুলি নামৰ চৰাইয়ে পোৱালিক গাখীৰ খুৱায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ইটিং দি ছেডছ অফ হুইচ ফ্ৰুইট কেন কজ ডেথ অফ এ কেট। এই প্ৰশ্নটোত সুধিছে কোনটো ফলৰ গুটি খালে মেকুৰীৰ মৃত্যু হ'ব পাৰে। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পাপায়া। পেঁপা ফলৰ গুটি খালে মেকুৰীৰ মৃত্যু হ'ব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ক্ৰিয়েচাৰ নেভাৰ ডাইজ। এই প্ৰশ্নটোত সুধিছে কোনটো জীৱ কেতিয়াও মৰি নাযায়। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জেলিফিছ। জেলিফিছ নামৰ জীৱ কেতিয়াও মৰি নাযায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ কনচিডাৰ্ড দি মষ্ট ইণ্টেলিজেণ্ট ক্ৰিয়েচাৰ আফটাৰ হিউমেনছ। এই প্ৰশ্নটোত সুধিছে মানুহৰ পিছত কাক আটাইতকৈ বুদ্ধিমান প্ৰাণী বুলি গণ্য কৰা হয়। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চিম্পাঞ্জী। মানুহৰ পিছত বান্দৰক আটাইতকৈ বুদ্ধিমান প্ৰাণী বুলি গণ্য কৰা হয়।